কেবিনেটৰ আন এক সিদ্ধান্ত যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ নিৰ্মাণ হ'ব যোৰহাটৰ তৃতীয়খন উৰণ সেতু যিহেতু যোৰহাটৰ এই তৃতীয়খন উৰণ সেতু নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰা হ'ব আৰু 164 কোটি 77 লাখ টকাৰে নিৰ্মাণ হ'ব এই উৰণ সেতুখন নিৰ্মাণ হোৱাৰ ফলত স্থানীয় আচলতে ব্যৱসায়ীসকলৰ মাজত কেনে ধৰণে প্ৰভাৱ পৰিব সেই ব্যৱসায়ীসকলৰ লগত মই আজি কথা পাতিম কিয়নো কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 164 কোটি 77 লাখ টকাৰে যোৰহাটৰ তৃতীয়খন উৰণ সেতু অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব স্থানীয় ব্যৱসায়ীসকলো আছে যেহেতু মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা যোৰহাটৰ তৃতীয়খন উৰণ সেতু নিৰ্মাণ হ'ব আৰু তাৰ পাছত আপোনালোকৰ কেনে ধৰণৰ প্ৰভাৱ পৰিব নিশ্চয়কৈ চাবলগীয়া কথা আমি সাধাৰণ শ্ৰেণীৰ মানুহ হিচাপত আমি ক'ব পাৰোঁ যে আমি ক্ষুদ্ৰ ব্যৱসায়ী আমি পদপদত ব্যৱসায় কৰি আজি অত বছৰৰ পৰা চলি আছোঁ যিহেতু এতিয়া উৰণীয়া সেতু আহিব বুলি চৰকাৰে পদক্ষেপ লৈছে জোখ মাপ লৈছে উৰণীয়া সেতু হোৱাৰ লগে লগে আমি ক্ষুদ্ৰ ব্যৱসায়ীসকল একে নিষ্পাপ নাইকিয়া হৈ যাব লাগিব যিখিনি সময়ত চৰকাৰে এই গৰাখহনীয়া নিৰ্মূল কৰিব লাগিছিলে সেইখিনি সময়ত উৰণীয়া সেতুক লৈ পেলাই চৰকাৰে দৌৰাদৌৰি কৰিছে কিন্তু সাধাৰণ মানুহবিলাক কি কৰিব আমাৰ নিচিনা মানুহ ক'ত জীয়াই থাকিম আমাৰ ল'ৰা ছোৱালী কেনেকৈ স্কুল পঢ়াম কেনেকৈ ভাল মানুহ কৰিম কোনো আমাৰ এনেকৈ যদি ব্যৱসায় নাইকিয়া হৈ যায় আমি ক'ত চলিম কেনেকৈ চলিম বাকী চৰকাৰেহে গম পায় এইখিনি কি কৰিবলগীয়া হয় নগৰৰ মাজমজিয়াতে নিৰ্মাণ হ'ব যিহেতু উৰণ সেতুখন আপোনাৰ কাষতে ব্যৱসায়িক প্ৰতিষ্ঠান আছে কি ক'ব প্ৰথম কথা হ'ল যে যোৰহাটৰ যি অভাৰব্ৰিজৰ কথা কোৱা হৈছে আৰু সেইটো যথেষ্ট দীঘলীয়া অভাৰব্ৰিজ আপুনি বৰুৱা চাৰিআলিৰ পৰা যদি ভোগদৈলৈকে যদি অভাৰব্ৰিজখন হয় তেতিয়াহ'লে আপুনি দেখিব যে গোটেই যোৰহাটখন ইয়াত সাঙুৰি খাই যাব সাঙুৰ খাই যোৱাৰ লগে লগে ইয়াত প্ৰায় 25,000 অধিক মালিক আৰু কৰ্মচাৰী জীৱিকা বিপন্নাপন্ন হ'ব এই 25,000 26,000 মানুহৰ আচলতে জীৱিকাক বিপন্ন কৰি ইমান ডাঙৰ এখন অভাৰব্ৰিজৰ যোৰহাটত বৰ্তমান সময়ত প্ৰয়োজন হোৱা নাছিলে সেইকাৰণে যোৰহাটৰ ৰাস্তা পদূলিবিলাক অলপ ডাঙৰ কৰাত তাত আপত্তি নাছিলে যোৰহাটৰ বহুমহলীয়া কাৰ পাৰ্কিং যিটো আমাৰ আছে পাৰ্কিং ব্যৱস্থাটো ঠিক ঠাক কৰক তাত আপোনাৰ আপত্তি নাই কিন্তু উৰণীয়া সেতু যোৰহাটৰ যিকেইখন উৰণীয়া সেতু হৈ আছে আমি দেখিবলৈ পাইছোঁ যে এই উৰণীয়া সেতুকেইখনৰ নিৰ্মাণ কাৰ্য যথেষ্ট লেহেমীয়া আজি আপুনি যদি চাই যদি ইয়াত ইমান দীঘল এখন অভাৰব্ৰিজ হয় সেই অভাৰব্ৰিজকেইখনৰ লগত যদি আমি তুলনা কৰোঁ এই অভাৰব্ৰিজকেইখন যথেষ্ট ডাঙৰ সেই হিচাপত সেই অনুপাতে প্ৰায় 8 বছৰ লাগিব এতিয়া লকডাউনৰ সময়ত আমাৰ 3 মাহ লকডাউন দিওঁতে আচলতে ব্যৱসায়বোৰত পানীৰ হাঁহ নচৰা অৱস্থা হৈছিলে তেনেকুৱা স্থলত আচলতে 8টা বছৰ কোনো ব্যৱসায়ীয়ে ইয়াত আচলতে ব্যৱসায় কৰি থকা পৰিৱেশ এটা নাথাকিব তেতিয়াহ'লে এই 25,000 মানুহৰ জীৱিকাক লৈ এটা ডাঙৰ প্ৰশ্ন হৈছে সেইকাৰণে চৰকাৰে এই বস্তুটো পুনৰ এবাৰ বিবেচনা কৰিবৰ কাৰণে মই আহ্বান জনালোঁ কাৰণ ইয়াত 25,000 মানুহৰ আচলতে কম সংখ্যক নহয় ইয়াত এখন জনহিতকৰ স্বাৰ্থত আচলতে এই অভাৰব্ৰিজখন নিৰ্মাণ কাৰ্য স্থগিত কৰি পেলাই ৰাস্তা পদূলি নিৰ্মাণ কৰি বা বিকল্প পথৰ চিন্তা কৰিব বুলি আশা কৰিলোঁ হয় নগৰৰ মাজমজিয়াতে যিহেতু এই উৰণ সেতুখন নিৰ্মাণ কৰা হ'ব বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং পৰ্যন্ত আৰু ইয়াৰ কাষৰীয়া স্থানীয় ব্যৱসায়ী যিহেতু 25,000তকৈও অধিক ব্যৱসায়ী আছে এই ব্যৱসায়ীসকল আচলতে বিপদত পৰিব বুলি উল্লেখ কৰিছে চাওক আমি এটা কথা কৈছোঁ যে যিহেতু উৰণীয়া সেতুখন হ'ব কিছুমান ক্ষেত্ৰত ভাল হ'ব বা কিছুমান ক্ষেত্ৰত বেয়া হ'ব কাম হ'লেতো ভাল পায় এই কথাটো সকলোৱে জানে গতিকে ইয়াৰ মূলতে হ'ব যে ব্যৱসায়ীসকল বহু ডাঙৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ বেলেগলৈ স্থানান্তৰ কৰিব বা তেখেতলোকৰ বৰ বেছি চিন্তাৰ কাৰণ নহ'ব কিন্তু ইয়াত মৰিব এতিয়া সৰু ক্ষুদ্ৰ ব্যৱসায়ীবিলাক যিবিলাকে দুবেলা দুমুঠি খাই যেনে তেনে জীয়াই আছে সেইকাৰণে দুবেলা দুমুঠি খাই জীয়াই থকা লোকসকলৰ কাৰণে এতিয়া বিপদ হৈ পৰিবৰ কাৰণে 5-6 বছৰ 7 বছৰৰ কাৰণে এই গোটেই বস্তুটো নাইকিয়া হৈ পৰিব ইয়াৰ ফলত তেওঁলোক হাৰাশাস্তিৰ সন্মুখীন হ'ব গতিকে আমি চৰকাৰ আৰু প্ৰশাসনলৈ এটা বস্তু অনুৰোধ জনাম যাতে ইয়াৰ এটা বিকল্প বাছি দিব লাগে তেওঁলোকে যাতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ক'ৰবাত কৰিব পাৰে যাতে তেওঁলোকে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় তেওঁলোকৰ পৰিয়ালসমূহ ভালদৰে চলে আমি চৰকাৰলৈ এইটো আহ্বান জনাম আৰু চৰকাৰে এই ব্যৱস্থাটো কৰি দি পেলাই তাৰ পাছত উৰণীয়া সেতুখন বনাবৰ বাবে তেওঁলোকে কৰিব লাগে কিয়নো তেওঁলোকে প্ৰতিজন এটা ভোটাৰ হয় আৰু ভোটাৰসকলে তেওঁলোক এজন মানুহ হয় ভোটাৰৰ পৰা ভোট লোৱাৰ সময়ত তেওঁলোকক বিচাৰিলে নহ'ব এই সময়ত তেওঁলোকৰ বিপদ আহি পৰিব বিপদৰ সময়তো তেওঁলোকক আমি চৰকাৰে সহায় কৰিব লাগে বুলি ভাবোঁ নাই ক্ষিপ্ৰতাৰেতো তেওঁলোকে যিমানেই ক্ষিপ্ৰতাৰে নকৰক যিমানেই ক্ষিপ্ৰতাৰে কৰিলেও 8 বছৰ 7 বছৰ লাগিবই কাৰণ এখন উৰণ সেতু হওঁতে 4-5 বছৰ লাগে এই বস্তুটো আমি যোৰহাটত হওক বা আন জিলাত হওক দেখি আছোঁ
পূৰ্বৰ উৰণ সেতু দেখিছোঁ আপুনি বঙালপুখুৰী যিখন লিচুবাৰী উৰণ সেতু আছে সেইখন দেখিছোঁ যোৰহাট মেডিকেলৰ উৰণ সেতুখন বৰ্তমান পৰ্যন্ত হোৱা নাই এইখনো আৰু এবছৰ লাগি যাব গতিকে এইখন বৃহৎ হ'ব সৰ্ববৃহৎ হ'ব যোৰহাটত সেইকাৰণে এইখনত 7-8 বছৰ লাগিব আমি চৰকাৰলৈ এটা কথা অনুৰোধ জনাম যে ক্ষুদ্ৰ যিবোৰ সৰু সৰু ব্যৱসায়ী আছে তেওঁলোকৰ লগত এবাৰ বাৰ্তালাপ কৰি তেওঁলোকৰ দুখ সুখবোৰ জানি লোৱাৰ পিছত এই ব্যৱস্থাটো কৰিব লাগে বুলি আমি কৰিম হয় এয়া আছিল ক্ষুদ্ৰ ব্যৱসায় আৰু দল সংগঠনৰ বিষয়ববীয়া তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে উৰণ সেতুখন যোৰহাটত নিৰ্মাণ কৰিব বিচাৰিছে সেইটো ভাল পদক্ষেপ কিন্তু ইয়াৰ পূৰ্বে ইয়াৰ কাষৰীয়া যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলক সংস্থাপনৰ ব্যৱস্থা কৰক তাৰ পাছতহে যিহেতু এইখন তৃতীয়খন যিখন উৰণ সেতু নিৰ্মাণ হ'ব সেইখন যোৰহাটৰ ভিতৰতে সৰ্ববৃহৎ হ'ব আৰু যোৰহাটৰ ভিতৰত সৰ্ববৃহৎ উৰণ সেতুখন নিৰ্মাণৰ সময়ছোৱাত যথেষ্ট এটা সময়ৰ প্ৰয়োজন হ'ব সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানীয় ব্যৱসায়ীসকলক এক সংস্থাপন দিয়ক আৰু তাৰ পাছতহে এই কামত আগবাঢ়িবলৈ আহ্বান জনাইছে স্থানীয় ব্যৱসায়ী আৰু স্থানীয় দল সংগঠনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ